Hi everyone, welcome back to my channel. মই সুমন পিয়া আৰু আশা কৰো আপোনালোক সকলোৱে ভালে আছে। বহুত দিনৰ পৰা ভাবি আছিলো লং ভিডিও এটা দিম বুলি। আজি বস্তু এটা বনাবলৈ যাম। থাম্বনেল দেখি গম পাইছে আৰু বহুত দিনৰ পৰা মানে বস্তুবোৰ অৰ্ডাৰ কৰি আছিলো, আহি পোৱাহি নাছিলে। আজি এটা বস্তু আহি পালেহি একেবাৰে শেষত আৰু হে ফাইনেল কৰিলো যে আজিও বনাম আৰু আপোনালোকক দেখুৱাম। যিহেতু দিৱালী হৈ আছে, হেপী দিৱালী আপোনালোকক সকলোকে। গম পাইছে এবাৰ দিৱালী একেবাৰে ঠাণ্ডা গৈছে। বৰটা একো কৰাও নাই আৰু যোৱাকালি দিৱালী আছিল যদিও মানে দিৱালী এটা ফিল কৰা নাই। লাইট জ্বলোৱা ডেকোৰেশ্যন কৰা একেবাৰে কম হৈছে এই বছৰ আৰু কাৰণো মন যাব সেয়া গম পাইছে, আপোনালোকৰ মন নাই যোৱা। তথাপিতো শেষ দিৱালী আজিৰ দিনটো। তো বস্তুটো আহি পালেহি, আপোনালোকক দেখুৱাম ভাবিলোঁ কেনেকৈ বনোৱা হয়, কি কি বস্তু লাগিব সেইখিনি ঘৰতে বনাব পাৰিব। তাকে আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাম। এতিয়া মই ভালকৈ ফ্ৰেছ হৈ লওঁ, এতিয়া উঠিছোঁহে। তো বলক আহক কেনেকৈ বনাম, কি কি কৰিম সেয়া আজি দেখুৱাম। আজিৰ দিনটো কি কি কৰোঁ দিৱালী বুলি বলক। চ' গাইজ, আপোনালোকক কৈ আছিলোঁ যে কিবা বস্তু এটা বনাম, তাকে এতিয়া ৰেডি কৰিছোঁ। এফালে আনবক্সিং কৰিয়ে দিলোঁ, এয়া মল থাম্বনেল দেখি এনেও গম পাইছে। তো বলক ৰেডি কৰোঁ, কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। ইজি প্ৰচেছ, একদম ইজি প্ৰচেছ। চ' গাইজ ফাইনেলি এইকেইটা বস্তু, সেইফালে ৱেক্স, এইটো কেণ্ডেলৰ যোনটো থ্ৰেড, তাৰকেইটা একচুৱেলি এইকেইটা হানি আছিলে আৰু সেইকেইটা খতম হ'ল। সেইবাবে মই এইকেইটা ইমান কিউট হয়, মই ভাবিলোঁ মায়ে মছলা ৰাখি থৈ দিছিলে। মই এতিয়া ভালকৈ ধুই মেলি লৈ আহিছোঁ। তাৰপিছত এইফালে আছে কালাৰ আৰু এইটো সৰু এটা মল। এইকেইটা বস্তুৰ পৰাই মই ভাবিছোঁ কেণ্ডেল বনাম আৰু আপোনালোকৰ ওচৰতো এইকেইটা বস্তুৱে লাগিব। আৰু কিবা কিবি বস্তু আছে, মই আপোনালোকক জনাম। মই অনা নাই, মই জাষ্ট ট্ৰাই কৰিম, ফাৰ্ষ্ট ট্ৰাই। তো বলক আহক কি বনে চাওঁ। এতিয়া ফাৰ্ষ্ট মই ৱেক্সখিনি অলপ সৰু পিচেছ কৰি তাৰপিছত মই সেইখিনি গলাম। তাৰপিছত কি কৰিম আপোনালোকক দেখুৱাম বাৰু। অলপ ইয়াত 500 গ্ৰাম আছে। তো এই ৱেক্সখিনি এনেকৈ ওলাই লৈছোঁ। ওলাই লৈ এইখিনি অলপ পিচেছ কৰিম। পিচেছ কৰিলে আপোনালোকে এটা সুবিধা হয়, যাতে এইখিনি বস্তু সোনকালে গলিব পাৰে আৰু সোনকালে গলিলেহে আপোনাৰ মানে জল্দি বনিব ন। তো বলক একেবাৰে বস্তুখিনি যোগাৰ কৰি লৈছোঁ আৰু মাৰ পৰা যাতে গালি চালি নাখাওঁ, কাৰণ দিৱালীৰ দিনটোত অকণমান কাম চাম লাগি দিব লাগে। এইখিনি কাম কৰি আছোঁ, সেইকাৰণে পিছত বনোৱাৰ পিছতো ভালেই পাব। এনেকৈ লৈ লৈছোঁ, তলতে বহি লৈছোঁ। মানে পনীৰ নিচিনা সৰুকৈ এনেকৈ কাটি ল'ব। থ্ৰেডৰ লগত এনেকৈ দি দিছে, নট দেখিছে। তো এইটো তলত থাকিব আৰু এইটো ওপৰত থাকিব। তো এনেকৈ এইটো মানে বেলেঞ্চ কৰিবলৈ চুটি হৈছে, বাট অ'কে। সৰুকৈ পিচেছ কৰি লৈছিলোঁ যে, এতিয়া মাজত এনেকৈ দেখিছে নহয়, ট্ৰে এখনত দি তাৰ ওপৰতে দি দিছোঁ আৰু অলপমান এমাউণ্টত লৈছোঁ, কাৰণ ইমান জোখ মাখ জনা নাই। অলপকৈ গলিবলৈ আৰম্ভ কৰিছে আৰু সৰু কৰিব লাগিছিলে চাগে মোৰ মতে। ৱেক্সখিনি যেতিয়া সম্পূৰ্ণকৈ গলি হৈ যায়, তেতিয়া আপোনালোকে লৈ আহিব পাৰে। মই ট্ৰেখনতে লৈছোঁ, বহুত গৰম কাৰণে। আৰু এটা যতন ল'ব, যোনটো যতনত আপোনালোকে কালাৰ এড কৰিব পাৰে। মই তাকে চাইছোঁ কি কালাৰ দিলে ভাল লাগিব। মই অৰেঞ্জ কালাৰটোৱে এড কৰিম বুলি ভাবিছোঁ। আৰু সেই আপোনালোকে দেখিছে নহয়, যোনখিনি ধুনীয়াকৈ গলি আছে ৱেক্সখিনি, সেইখিনি আপোনালোকে এটা যতনত দি ল'ব অলপকৈ, কাৰণ আপোনালোকে তেতিয়া কেইবাটাও কালাৰ এড কৰিব পাৰিব অলপকৈ। মই অৰেঞ্জ কালাৰটো কেইটামান ড্ৰপ দিছোঁ আৰু মই তেনেকৈ কৰা নাই আগতে, সেইকাৰণে মই ট্ৰাই কৰি চাইছোঁ কোনটো কালাৰ দিলে, কেনেকৈ কৰিলে, কিমানটো এমাউণ্টত দিলে ভাল লাগিব। এই দেখিছে নহয়, কেইটামান ড্ৰপেই দিছোঁ। এতিয়া এইটো দেখিছে, মই এটা ৰিয়েলাইজ কৰিলোঁ, এইটো জাৰত দি মই ভুল কৰিলোঁ আৰু লগতে মই থ্ৰেডো নিদিলোঁ। সেয়ে মই বেলেগ এটা জাৰত মই ট্ৰান্সফাৰ কৰিছোঁ আৰু এইটো জল্দি মানে অকণমান শুকাই যায়। সেয়ে আপোনালোকে মানে এইটো ভুল নকৰিব। বেলেগ এটা জাৰত, যোনটো আপোনালোকে ইউজ নকৰে, তেনেকুৱা এটা ষ্টিলৰ বা তেনেকুৱা জাৰতে আপোনালোকে অলপকৈ মিলাই দি থাকিব। আৰু মই কেইবাটাও কালাৰ বনাইছোঁ, দেখিছে নহয়। ইয়াত মই ভায়লেট কালাৰ দিছিলোঁ আৰু কালাৰটো এনেই এতিয়া দেখিবলৈ মলটোত ডাৰ্কে লাগিছে, কিন্তু ইয়াতকৈ লাইট হৈ যায়। চ' গাইজ নেক্সট বনাবলৈ গৈ আছোঁ। ইয়াত লাগিয়ে ধৰিছে, হৈ গৈছে আৰু এতিয়া, কিন্তু ইয়াত আৰু ফিল আপ কৰিব আছে। আৰু এইটো মই যোগাৰো লগাই দিছোঁ, দেখিছে নহয়, নহ'লে থ্ৰেডটো এনেকৈ ষ্ট্ৰেইট নাথাকে। এইফালে দেখিছেনে, চবফালে লেতেৰা হৈ গৈছে ৰুমটো। আৰু এইটো মই জাৰত এনেকৈ ৰেড কালাৰ বনালোঁ, অকণমান ড্ৰাই হৈছে। আৰু বাকী এইটো ইমান কিউট লাগিছে চাওকচোন, এইটো ড্ৰাই হৈছে আৰু অকণমান 50 মিনিটছমান লাগিব চাগে মোৰ মতে। একেবাৰে ইজি হয়, আপোনালোকে সকলোৱে ঘৰত বনাব পাৰিব, কিন্তু বেছি এমাউণ্টৰ ৱেক্স আনিব, কাৰণ ইয়াৰ ৱেক্সটো মানে বহুত জল্দি শেষ হৈ যায়। মই ভবা নাছিলোঁ 500 গ্ৰাম আনিছিলোঁ, ইমানখিনিয়ে বাকী আছে, একেবাৰে শেষ কৰি দিম বুলি ভাবিছোঁ। আৰু কি বনালোঁ আপোনালোকক দেখুৱাইছোঁ, একেবাৰে সম্পূৰ্ণকৈ ভালকৈ দেখুৱাম। আৰু এতিয়াও আৰু বনাবলৈ বাকী আছে, কি হয় নাজানো। ফাৰ্ষ্টটো ঠিকেই দেখিছোঁ মই,
আৰু একেবাৰে ইজিয়ে হয় কালাৰটো কৰোঁতে অকণমান সময় লাগে কাৰণ আপুনি বেলেগ বেলেগ কালাৰ মিক্স কৰি কৰিবলগীয়া হয় বেলেগ বেলেগ কালাৰ বনাব বিচাৰিলে দুটা কালাৰ মিক্স কৰিও বনাব পাৰে আৰু কম কোৱান্টিটিৰে অলপ কালাৰটো ল'ব চাই ল'ব আপোনালোকে জোখত আৰু আপোনালোকে স্মেলৰ কাৰণে কিন্তু পাৰফিউম বা তেনেকুৱা ধৰণৰ কোনো ইউজ নকৰিব অইল টাইপৰ এটা পায় স্মেলৰ কাৰণে ভেনিলা পায় আৰু ধৰণৰ কি বহুত ধৰণৰ আছে মই কিন্তু একো ইউজ কৰা নাই এইটো মাহত বহুতে মাংস নাখায় কিন্তু আমাৰ ঘৰত গাহৰিটো মেইনেই হয় তো সেই গাহৰি মাংস একেবাৰে গাঁৱৰ পৰা আনিছিলে দেউতাই তাকে ভাইটিয়ে কাটিছে আৰু এইখিনি মাংস শুকুৱাই থ'ম বুলি ভাবিছোঁ আপোনালোকে খায়নে নে নাখায় নাজানো আমি স্মক পৰ্ক এনেকৈ বনাই থৈ দিয়া হয় এতিয়া বইল কৰিছে বইল কৰি মেলি এইখিনি ৰ'দত অকণমান দি লৈছে তাৰপিছত একেবাৰে শুকাব পানীটো শুকোৱাৰ পিছত এইফালে মাংস পুৰি আছে তো মাহঁতে কামত লাগি আছে সেইফালে ভাইটিয়ে মাংস শুকাইছে আপোনালোকক কেণ্ডেল কেনেকুৱা বনোৱা হৈ গ'ল সেয়া দেখামগৈ বলক চ' গাইজ সেয়া হৈ গ'ল আৰু মই এই মলটোৰ পৰা উলিয়াই দিলোঁ বহুত ধুনীয়া কালাৰ এটা হৈছে দেখিছেনে গ্ৰীণ আৰু য়েল্লো মিক্স কৰি দিছিলোঁ আৰু মেহেন্দি কালাৰ এটা উঠিছে আৰু দেখিছে এইটো বহুত ক্ৰীমি লাগিছে অকণমান এই ছাইডত অকণমান হেৰি হ'ল তো সেইখিনি অকণমান চফা কৰি দিম অকণমান শুকাই লওক এতিয়াও গৰমে হৈ আছে আৰু এইটো 3টা কালাৰ কৰি দিছিলোঁ 3বাৰকৈ দিছিলোঁ বহুতেই মৰম লাগিছে দেখিছেনে কালাৰটো আৰু ইয়াত অলপ টাইম লাগিব কাৰণ এই মলটো অলপ ডাঙৰ আছে সেয়ে অকণমান শুকাইছে যদিও সেইটো খুলিবলৈ হোৱা নাই অকণমান 2 ঘণ্টামান লাগিব কিন্তু বাচি যোৱাখিনি যোনখিনি গুৰি চুৰি আছিলে সেইখিনি ইয়াত দি দিলোঁ আৰু তেনেকৈ মই একো যতন নাছিলে সেইকাৰণে চাকি পাতি দুখনতে লগাই দিছোঁ আৰু এনেকৈ জাষ্ট ট্ৰাই কৰিছিলোঁ ইমানখিনিয়ে ওলালে ৱেক্স আৰু নাছিলে চ' এবাৰ ট্ৰাই কৰা হ'ল ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ ধুনীয়াকৈ হৈছে কিন্তু এটা ভুল কৰিলোঁ মই মানে মনটো এইটো দেখিছেনে এইটো শ্বেপ এইটোহে ওপৰত হ'ব লাগিছিলে কিন্তু মই এনেকৈ উল্টাকৈ কৰি দিলোঁ তথাপিতো কিউটে লাগিছে মোৰ কাৰণে আপোনালোকে এইটো ভুল নকৰিব ইয়াত আপোনালোকে ইয়াত ফুটাটো নাই ইয়াত অকণমানকৈ কৰি এটা টেকনিক থাকে তো সেইটো মানে চাই মেলি আপোনালোকে ফুটা কৰি জাষ্ট সৰুকৈ একদম স্মল আপোনালোকে এটা ফুটা কৰিব আৰু তাৰফালে আপোনালোকে থ্ৰেডটো ওলাই মেলি এইফালে অলপ উলিয়াই দিব আৰু যাতে এইটো ছাইড উল্টা হয় তেতিয়া আৰু মই সেইটোৱে ভুল কৰিলোঁ কিন্তু বাকী ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ মোৰ কাৰণেতো ভালেই আৰু ৱেক্সো বহুত কম ফটকা ফুটালে ৱেক্সো বহুত কম আছিলে সেইকাৰণে ইমানখিনি ওলালে এতিয়া আৰু বেলেগ নালাগে বস্তু আনিবলৈ কালাৰ আছে মোৰ ওচৰত আৰু থ্ৰেডো আছে আৰু এতিয়া জাষ্ট যতন লাগিব আৰু এটা মল কিনিব লাগিব মলকেইটা অকণমান কিউট এস্থেটিক মল আছে আপোনালোকে ল'ব পাৰে তেনেকৈ ট্ৰাই কৰিব পাৰে লিলি আছে ৰ'জ আছে আৰু বহুত ধুনীয়া আছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে সেই বনাইটো ধুনীয়া লাগিছে কিন্তু ইয়াৰ লগত যোনখিনি যতন ওলায় এয়া দেখিছেনে ইয়াত লাগি ধৰিলে এইখনত মই গম নাপালোঁ এখন লাগি ধৰিলে চেচ এইখিনি এতিয়া ধুব লাগিব আৰু এখন লাগি ধৰিলে কি কৰিম গৰমে দি দিছিলোঁ দেখিছে এয়া মলটোৰ পৰা উলিয়াই দিছোঁ দেখিছে এনেকৈ উলিয়াই দিব আৰু এইটো হৈ গ'ল ইমান কিউট লাগিছে দেখিছে আপোনালোকে একচুৱেলি এনেকৈহে বনাব কিন্তু মই উল্টা কৰিলোঁ বাট অ'কে দিৱালী বুলি কিছু মিঠাই এইফালে দেখিছে এই দুটা মই গিফ্ট কৰিম বুলি ভাবিছোঁ মোৰ ফ্ৰেণ্ডজনক এতিয়া মই পেকিংটো কৰি লওঁ তাৰপিছত পঠিয়াই দিওঁ দিৱালী গিফ্ট হাই এভৰিৱান অলপ চলপকৈ ৰেডি হৈ গ'লোঁ এতিয়া মই কেণ্ডেলখিনি ট্ৰাই কৰিম জ্বলাবলৈ এতিয়ালৈকে জ্বলোৱা নাই তো দেখিছে এইফালে ৰাখি থৈ দিছোঁ এতিয়া চাকি তাকি জ্বলাব লাগে সন্ধিয়া হৈছে আপোনালোক সকলোকে আকৌ এবাৰ হেপ্পী দিৱালী জনাইছোঁ আৰু এইফালে দেখিছে ফটকা চটকা ফুটাইছে গধূলি হৈ গ'ল এতিয়া চাকিখিনি জ্বলাওঁ আৰু যি কৰিবলগীয়া আছে কৰোঁ তাৰপিছত ক'ৰবাত ওলাই যাম ভাবিছোঁ কাৰণ দিৱালী ওলাই নগ'লেনো কিবা এটা মজা লাগে জানো চবফালে লাইট চাইট চাব লাগে লাইট চাইট ইমান জ্বলোৱা নাই খবৰ পাইছোঁ কিন্তু তথাপিতো মানে অকণমান ওলাই যাম ভাবিছোঁ আৰু তো ব'লক মই এইফালে চাকি জ্বলাই লৈছোঁ দেখিছে চ' গাইজ এইফালে চাকি জ্বলাইছোঁ আৰু এইফালে দি লওঁ এটাকৈ অলপ কমকৈ জ্বলাইছোঁ এফালে লাইট দেখিছে এফালে চাকি লৈ গৈছোঁ গাইজ দেখিছে আৰু এবাৰতো লাইট লগোৱা একেবাৰে কমেই হৈছে আৰু এনেকৈ গেটত মায়ে লগালে এতিয়া চাকিখিনি মই দি লওঁ গেটৰ কাষতে চ' এইফালে
চাকিত দি লওঁ। চাওকচোন ইমান ধুনীয়া কালাৰ, কিন্তু ৱেক্স নুজুৰিলে সেইকাৰণে অকণমান সৰু হ'ল। চ' গাইজ এইফালে দিৱালী গাইজ কেনেকুৱা লাগিছে ক'ব। যদি ইমান শেষ ইমানটোৱে আছিলে আৰু ইমান কিউট লাগিছে। চ' গাইজ ওচৰৰে কাষ্টমাৰ আহিছিলে, তো কাপোৰখিনি লৈ গ'ল। এতিয়া ভাবিছোঁ ওলাই যাওঁ, বহুত দেৰিয়ে হৈ গ'ল। এতিয়া অলপমান ওলাই যাওঁ, তেতিয়াহে দিৱালী দিৱালী লাগিব, হয় নাই? বলক। চ' আহি গ'ল। চ' গাইজ ইয়াত খাবলৈ আহিছোঁ এতিয়া, আৰু এয়া দেখিছোঁ তন্দুৰী চিকেন খাই লওঁ। দিৱালী বুলি অলপ তন্দুৰী চিকেন তাকে খাবলৈ আহিছোঁ। বহুত য়াম্মি দেখিবলৈ লাগিছে, খাই আপোনালোকক জনাইছোঁ। ওলাই যোৱাটো প্লেন নাই। এক চক্কৰ মাৰি আহিছোঁ, আৰু এইফালে দেখিছে কালী পূজা পাতিছে। আমি ৰখা নাই, আৰু ইমান গাড়ী ভিৰ দেখিছে নহয়। ইয়াতে ইমান জাম লাগি গৈছে, আৰু কালী পূজা কেইবাটা জেগাত দেখিলোঁ, আৰু তথাপিতো সোমোৱা নাই, আৰু বাহিৰে চাই গৈছোঁ। আৰু দেখিছোঁ ফটকা চটকা অকণমান কমেই ফুটাইছে, ইমান ফুটোৱা নাই, আৰু ওচৰে পাঁজৰে কেইঘৰমান ফুটাইছে। বাকী ইমান ৰাস্তাত দেখোন লাইট চাইট ইমান দেখা নাই। হেল্ল', তো ঘৰ আহি পালোহি, আৰু আপোনালোকৰ বস্তু এটা দেখুৱাম বুলি ভাবিছোঁ। এইটো দেখিছে নহয়, এইটো 5:30 পৰা জ্বলোৱা, এতিয়ালৈকে 10টা বাজিলে, আৰু 10টা বজালৈকে ইমান ধুনীয়াকৈ জ্বলি আছে দেখিছেনে। একদম যিমানটোলৈকে মই মানে হেৰি কৰিছিলোঁ দিছিলোঁ, আৰু সিমানটোলৈকে অকণমানহে এইটো বস্তুটো জ্বলিছে, আৰু ইমান দেৰিলৈকে জ্বলিব বুলি মই একদম এক্সপেক্ট কৰা নাছিলোঁ। মই ভাবিছিলোঁ খুব বেছি 2 ঘণ্টা বা 3 ঘণ্টা ওচৰা-ওচৰি জ্বলিব বুলি, কিন্তু এইটো বহুত দিনলৈকে মানে জ্বলি থাকিব। তো মই বহুত ভাল পাইছোঁ। এনেই ৰুমটো ডেক'ৰেট কৰিবলৈ কাৰণে এনেকুৱা বস্তুবোৰ বহুত ভাল, কাৰোবাৰ বাৰ্থডে গিফ্ট কৰিবলৈ কাৰণে। আপোনালোকক দেখুৱালোৱে মই আমাৰ দিৱালী কেনেকুৱা গ'ল। ইমানটা আগৰ নিচিনা নহয়, কিন্তু তথাপিতো ভালেই গ'ল। মইতো এনেও ফটকা চটকা নুফুটাওঁ। খাবলৈ গ'লোঁ, ফুৰিলোঁ, অলপ চালোঁ, ইমান ক'তো লাইট চাইট লগোৱা নাই। ফটকাও ইমান কমেই ফুটাইছে, কিন্তু এতিয়া অলপ ৰাতিকৈ অকণমান ফুটাইছে ছাইডত। তো সেয়াই আছিলে, আজিলৈ আহিছোঁ। বাই, এয়া লং ভিডিঅ' দিলোঁ দিৱালী, ইমানো খাছ নহয়, তথাপিতো আৰু আপোনালোকে চালে, বহুত মৰম দিলে, ভাল লাগিলে। আৰু এটা কথা, ঘৰৰ মানুহ কাকো দেখুওৱা নহ'ল, কাৰণ মাহঁত একদম কৈছে মই ৰেডি চেডি নাই, নেদেখাবলৈ। দেউতাতো গানে শুনি আছে নিজৰ ৰুমত, সেইকাৰণে দেখুওৱা নাই। ভাইটি বাহঁতৰ ঘৰত আছে, তো ময়ে আছিলোঁ, তো আপোনালোকক দেখুৱালোঁ দিনটো কি কৰিলোঁ। বাই।